আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ ৰাজনীতি বিজ্ঞানৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি এই কিতাপখনৰ মেপ বেছড কুৱেশ্যন ডিছকাছ কৰিম। দুটা মেপ বেছড কুৱেশ্যন ডিছকাছ কৰিম। তোমালোকৰ সেই মেপ বেছড কুৱেশ্যন শুনোতে হয়তো অলপ অড ফিল হৈছে, কাৰণ এনেকুৱা তোমালোকে আগতে কেতিয়াও শুনা নাছিলা বা দেখা নাছিলা। কাৰণ এইবাৰ নতুনকৈ তোমালোকৰ চিলেবাছত ইন্ট্ৰডিউচ কৰা হৈছে যে এনেকৈ ভাৰতীয় মেপ থাকিব আৰু কুৱেশ্যন থাকিব, ইয়াৰ পৰা তোমালোকে আনসাৰ লিখিব লাগে। নিশ্চয় সকলো ছাত্ৰ ছাত্ৰী অৱগত যে কাউন্সিলৰ পৰা এখন কুৱেশ্যন পেপাৰ দিয়া হৈছে, মানে এটা কুৱেশ্যন পেটাৰ্ণ দিয়া হৈছে, স্পেচিয়েলি পলিটিকেল চায়েন্সৰ তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ অলপ চেঞ্জ হ'ব। সেই হিচাপে আমি শিকিব লাগিব। আৰু এইখিনি হৈছে আমাৰ নতুন কুৱেশ্যন, যিখিনি ইয়াৰ আগলৈকে ফাইনেল পৰীক্ষাত অহা নাছিল, নতুনকৈ আহিব এইবাৰ। গতিকে তোমালোকে শিকিব লাগিব যে মেপৰ পৰা বা মেপ বেছড কুৱেশ্যন আমি কেনেদৰে লিখিব লাগে। সো আজি ডিটেইল ডিছকাছ কৰিম। এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব আৰু ইয়াত এই কুৱেশ্যনবোৰৰ আনসাৰ আমি কেনেদৰে লিখিব লাগে, একেবাৰে ইজি। তোমালোকে ভিডিঅ'টো ভালদৰে ৱাচ কৰা, তেতিয়াহ'লে বুজি পাবা। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীয়ে আমাৰ ষ্টাডি লিডছ একাডেমী এপটো ইনষ্টল কৰা নাই, আজিয়ে তোমালোকে প্লে ষ্ট'ৰৰ পৰা আমাৰ এপটো ইনষ্টল কৰি লোৱা। আমাৰ এপত ইতিমধ্যে পলিটিকেল চায়েন্সৰ আমি মডেল কুৱেশ্যন পেপাৰ লঞ্চ কৰিছোঁ। মানে ফাইনেলৰ পেটাৰ্ণৰ তোমালোকৰ যি টাইপৰ কুৱেশ্যন আহিব, সেই টাইপৰ কুৱেশ্যন আমাৰ মডেল কুৱেশ্যনত আমি আপলোড কৰিছোঁ। আমি আশা কৰোঁ আমাৰ এই মডেল কুৱেশ্যন পেপাৰখনৰ পৰা 95% প্লাছ কুৱেশ্যন কমন হোৱাৰ সম্ভাৱনা আছে। কাৰণ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আমাৰ এপৰ লিংক থাকিব, ডেছক্ৰিপশ্যনত ক্লিক কৰি আমাৰ এপটো ইনষ্টল কৰি ল'বা, বা প্লে ষ্ট'ৰত গৈ ষ্টাডি লিডছ একাডেমী চাৰ্চ কৰি আমাৰ এপটো ইনষ্টল কৰি ল'বা। এপটো ইনষ্টল কৰাৰ পাছত এনেকৈ আমাৰ তোমালোকৰ সন্মুখত মডেল কুৱেশ্যন এটা অপশ্যন আহিব। সেই মডেল কুৱেশ্যনত ক্লিক কৰি আমাৰ পলিটিকেল চায়েন্সৰ মডেলত তোমালোকে জইন হ'ব পাৰিবা। বা স্ক্ৰীনত আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে, মডেলখনত জইন হওঁতে তোমালোকে কিবা হেল্প লাগিলে হোৱাটছআপত, স্পেচিয়েলি হোৱাটছআপত SMS কৰিবা, হোৱাটছআপত SMS কৰি আমাৰ মডেলত জইন হ'ব পাৰিবা। সো কুৱেশ্যনটো চাই লোৱা। প্ৰথমতে ইয়াত আমি দুটা কুৱেশ্যন ডিছকাছ কৰিম। এইটো হৈছে এটা কুৱেশ্যন, ইয়াৰ পিছত আমাৰ আৰু এটা কুৱেশ্যন আছে, ঠিক আছে। প্ৰথম কুৱেশ্যনটো আমি চাই লওঁ। তলৰ মানচিত্ৰত A, B, C আৰু D হিচাপে চাৰিটা ৰাজ্য চিহ্নিত কৰা হৈছে। তলত দিয়া তথ্যৰ আধাৰত সেই ৰাজ্যবোৰ চিনাক্ত কৰি তলত দিয়া তালিকাত সঠিক নাম লিখা। মানে কি কৈছে, এখন মানচিত্ৰ দিয়া হৈছে, মানে কুৱেশ্যনটো তোমালোকৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কুৱেশ্যনটো কি হৈছে, ইয়াত আহি শেষ হৈছে। বুজি লোৱা, কুৱেশ্যনটো ইয়াত আহি শেষ হৈছে। আনসাৰ একেবাৰে ইজি, তোমালোকে ভিডিঅ'টো ভালদৰে চাই থকা। কি কৈছে যে এই মানচিত্ৰত চাৰিটা A, B, C, D দিয়া হৈছে, আৰু A, B, C আৰু D হৈছে চাৰিখন ৰাজ্য। ভাৰতৰ চাৰিখন ৰাজ্য আছে ইয়াত। সেই ৰাজ্যবোৰৰ তুমি সঠিকভাৱে চিনাক্তকৰণ কৰিব লাগে আৰু এই কুৱেশ্যনবোৰৰ উত্তৰ লিখিব লাগে। ঠিক আছে, মই ডিটেইল ডিছকাছ কৰি আছো যে কি কৈছে যে মানচিত্ৰত কি দিয়া আছে, A, B, C আৰু D দিয়া আছে। ইয়াত আমি মানচিত্ৰ এখন পাইছো, মানে কুৱেশ্যনটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। কনফিউজ নহবা তোমালোকে, ইয়াত আহি কুৱেশ্যনটো শেষ হৈছে। এতিয়া চোৱা, এই মানচিত্ৰত কি দিছে, A দিছে, B দিছে, C দিছে আৰু D দিছে। এতিয়া কুৱেশ্যন কৰিছে ইয়াত, এই কুৱেশ্যনবোৰ এই বক্সত লিখিব লাগে। ঠিক আছে, এক নম্বৰ কুৱেশ্যন, 1960 মানে 1967 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰা ৰাজ্যৰ নাম লিখা। দুই নম্বৰ কুৱেশ্যন, প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ বাসিন্দা আছিল, সেই ৰাজ্যৰ নাম লিখা। ইয়াৰ পিছৰ কুৱেশ্যন, আয়াৰাম গয়াৰাম এই বাক্যটো কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছিল। নেক্সট কুৱেশ্যন, কংগ্ৰেছ সভাপতি কে কামৰাজ কোন ৰাজ্যৰ আছিল, সেই ৰাজ্যৰ নাম লিখা। ঠিক আছে, এতিয়া তো এইখিনি হৈছে আমাৰ কুৱেশ্যন। এই চাৰিটা হৈছে কুৱেশ্যন 1 2 3 4। ঠিক আছে, ইয়াত মেপত কি দিয়া আছে, মানে চোৱা ইয়াত কি কৈছে, কোন ৰাজ্যৰ নাম, ইয়াতো কি কৈছে ৰাজ্যৰ নাম। এই চাৰিটা কুৱেশ্যনত কি দিয়া আছে, ৰাজ্যৰ নাম লিখিব লাগে, মানে ষ্টেটৰ নাম। ইয়াত দিয়া আছে A, B, C, D, চাৰিখন ষ্টেট দিয়া আছে, মানে সেই চাৰিটা কুৱেশ্যনৰ আনসাৰ ইয়াত চাৰিটাত আছে, এই মেপত দিয়া আছে। ঠিক আছে, এতিয়া চোৱা ইয়াত দিছে এটা টেবুল বনাই দিছে, এটা বক্স বনাই দিছে। সো প্ৰথম কুৱেশ্যনৰ যিটো আনসাৰ হ'ব আমি ইয়াত লিখিম। ঠিক আছে, এলফাবেট কনচাৰ্ন, ইয়াত সিৰিয়েল নাম্বাৰ দিছে আৰু কোনটো এলফাবেটত হ'ব বুজি লোৱা। সো প্ৰথম কুৱেশ্যনটো চোৱা, প্ৰথম কুৱেশ্যনটো 1960 মানে 1967 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰা ৰাজ্যৰ নাম লিখা। এতিয়া চোৱা এই কুৱেশ্যনবোৰৰ আনসাৰখিনি আমি লিখাৰ আগতে ভাৰতীয় মেপৰ, ইণ্ডিয়ান মেপৰ কোনখন ষ্টেট
ক'ত আছে মানে কোনখন ষ্টেট ক'ত আছে আমি সেইখিনি যদি আমাৰ আইডিয়া থাকে তেতিয়াহ'লে এইবোৰ কুৱেশ্যন আমি সহজতে লিখিব পাৰিম এতিয়া মই তোমালোকক দেখুৱাই আছো এত কোনখন ষ্টেট আছে তো এত দিয়া আছে আমাৰ এই যেটো ইয়াত চোৱা এত আছে উত্তৰ প্ৰদেশ এত আছে কি উত্তৰ প্ৰদেশ দিয়া আছে ঠিক আছে এত আছে আমাৰ উত্তৰ প্ৰদেশ ঠিক আছে এত আছে উত্তৰ প্ৰদেশ ঠিক আছে ইয়াৰ পিছত চোৱা বি বিত আছে ৰাজস্থান বিত কি আছে ৰাজস্থান আছে বিত আছে ৰাজস্থান সিত আছে আমাৰ সিত আছে তামিলনাডু ঠিক আছে বুঝিলো একেবাৰে ইজি অলপ ভালদৰে চোৱা তামিলনাডু আৰু ডিত আছে হাৰিয়ানা ডিত আছে কি হাৰিয়ানা আছে এতিয়া চোৱা ডিত কি আছে হাৰিয়ানা আছে ইয়াত কি আছে উত্তৰ প্ৰদেশ চোৱা ইণ্ডিয়ান মেপ তোমালোকে ভালদৰে চাব লাগিব এনেকুৱা কোৱেশ্যন আনসাৰ লিখিবলৈ হলে পৰীক্ষাত এনেকুৱা এটা কোৱেশ্যন আহিব ইণ্ডিয়ান মেপ থাকিব আৰু এনেকৈ এ বি চি ডি থাকিব ঠিক আছে ইয়াত কি আছে আমাৰ উত্তৰ প্ৰদেশ আছে ডিত কি আছে ৰাজস্থান আছে ডিত সিত কি আছে তামিলনাডু আছে আৰু ডিত কি আছে হাৰিয়ানা আছে এতিয়া চোৱা তুমি দুই ধৰণে মনত ৰাখিব পাৰিবা এটা হৈছে মেপ মনত ৰাখি মানে দুই ধৰণে তুমি মনত ৰাখিব লাগিব এটা হৈছে তুমি মেপখন জানিব লাগিব যে ইণ্ডিয়ান মেপৰ কোনখন ৰাজ্য ক'ত আছে ইয়াত কি আছে উত্তৰ প্ৰদেশ ইয়াত চোৱা উত্তৰ প্ৰদেশ ৰাজস্থান চোৱা এইটো হৈছে ৰাজস্থান বহুত ডাঙৰ ৰাজস্থান ঠিক আছে এতিয়া চোৱা কুৱেশ্যন চোৱা 1967 মানে 1967 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰা ৰাজ্যৰ নাম লিখা মানে 1967 যেটো 67 যেটো এসেম্বলি ইলেকশন হৈছিল বিধানসভা নিৰ্বাচন হৈছিল ঠিক আছে সেই নিৰ্বাচনত কংগ্ৰেছ দলে কিছুমান ষ্টেটত ভাৰতৰ কিছুমান ষ্টেটত মানে কিছুমান ৰাজ্যত ভাৰতীয় জাতীয় কংগ্ৰেছে কি পোৱা নাছিল সংখ্যাগৰিষ্ঠতা পোৱা নাছিল ঠিক আছে কিছুমান ৰাজ্যত কি পোৱা নাছিল সংখ্যাগৰিষ্ঠতা পোৱা নাছিল আৰু ইয়াত এখন ৰাজ্য দিয়া আছে ইয়াত কি দিয়া আছে এখন ৰাজ্য দিয়া আছে আমি এতিয়া জানিব লাগিব কোন কেইখন ৰাজ্যত ভাৰতীয় জাতীয় কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা পোৱা নাছিল মানে 1967 ভাৰত কেৰালাত পোৱা নাছিল ইয়াৰ পিছত উৰিষ্যাত পোৱা নাছিল ইয়াৰ পিছত ৰাজস্থানত পোৱা নাছিল ক'ত পোৱা নাছিল ৰাজস্থানত পোৱা নাছিল 1967 মানে কংগ্ৰেছে 1967 ভাৰতীয় জাতীয় কংগ্ৰেছে কি পোৱা নাছিল ৰাজস্থানত সংখ্যাগৰিষ্ঠতা পোৱা নাছিল ঠিক আছে তোমাৰ যদি আনসাৰটো জনা থাকে যে 1967 কংগ্ৰেছ দলে কোৱেশ্যনটোত কৈছে যে 1967 চনৰ মানে 1967 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰা ৰাজ্যৰ নাম লিখা যদি তোমাৰ আনসাৰটো জনা থাকে ইয়াত কি কৈছে যে alphabet concern name of the state আমি কি লিখিম কোনখন ৰাজ্যত পোৱা নাছিল ৰাজস্থানত পোৱা নাছিল ক'ত পোৱা নাছিল ৰাজস্থান আমি ইয়াত কি লিখিম ৰাজস্থান ঠিক আছে আমি কি লিখিম ৰাজস্থান লিখিম হৈ গ'ল আমাৰ আনসাৰ ইয়াৰ ৰাজস্থান এতিয়া আমাৰ কি কৈছে যে মেপত alphabet concern এটা মেপত ক'ত কোনটো এলফাবেটত ৰাজস্থান আছে আমি ইতিমধ্যে চিনাক্তকৰণ কৰিছো ৰাজস্থান ক'ত আছে বিত আছে ক'ত আছে বিত সেই কাৰণে যদি তোমাৰ মেপখন জনা থাকে যে ৰাজস্থান ক'ত আছে প্ৰথমতে আমি এই কোৱেশ্যনটোৰ আনসাৰ আমি জানিলো যে 1967 কংগ্ৰেছে ক'ত পোৱা নাছিল ৰাজস্থানত পোৱা নাছিল ঠিক আছে এতিয়া চোৱা মেপত ৰাজস্থান ক'ত আছে মেপত ৰাজস্থান ইয়াত বিত আছে ইয়াত এইটো হৈছে আমাৰ ৰাজস্থানৰ মেপ ঠিক আছে বিত আছে ৰাজস্থান তেতিয়াহ'লে আমি এলফাবেট কি লিখিম ইয়াত কি লিখিম বি লিখিম নিশ্চয় বুজি পাইছা সেই কাৰণে তোমাৰ এই কোৱেশ্যনটো যেটো কোৱেশ্যন থাকিব সেই কোৱেশ্যনটোৰ আনসাৰ জানিব লাগিব প্লাস ইণ্ডিয়ান মেপৰ কোনখন ষ্টেট ক'ত আছে সেইটো জানিব লাগিব তোমালোকে সেই কাৰণে এবাৰ ভালদৰে চাই ল'বা যে ইউটিউবত এনেকৈ বহুতো ভিডিঅ' পাবা যে ইণ্ডিয়ান মেপৰ মানে কোনখন ষ্টেট ক'ত আছে ভালদৰে তোমালোকে শিকি ল'বা ঠিক আছে তেতিয়াহ'লে তোমাৰ আৰু ক্লিয়াৰ হৈ যাব সো প্ৰথম কোৱেশ্যনটো আমাৰ কি আছিল যে 1967 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰা ৰাজ্যৰ নাম লিখা আমি ৰাজ্যৰ নাম কি লিখিছো ৰাজস্থান আৰু আমাৰ মেপত ৰাজস্থান ক'ত দিয়া আছে কোনটো এলফাবেটত আছে ৰাজস্থান বিত আছে সেই কাৰণে আমি কি লিখিছো ইয়াত আনসাৰত আমাৰ বি আহি গৈছে মানে এইটো আছিল কোৱেশ্যন তোমালোকে আনসাৰ লিখোতে এনেকৈ আনসাৰ লিখি এই এনেকৈ বক্স বনাই দিবা তেতিয়াহ'লে হৈ যাব ক্লিয়াৰ এক নম্বৰ আমাৰ হৈ গ'ল নেক্সট আমাৰ আহিছে
প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ বাসিন্দা আছিল আৰু সেই ৰাজ্যৰ নাম লিখা। চ' প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ আছিল সকলোৱে জানে আমি, ঠিক আছে। আমি সকলোৱে জানো যে ক'ৰ আছিল, উত্তৰ প্ৰদেশৰ আছিল। ক'ৰ আছিল, উত্তৰ প্ৰদেশ, উত্তৰ প্ৰদেশৰ, ঠিক আছে। প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ বাসিন্দা আছিল, সেই ৰাজ্যৰ নাম লিখা উত্তৰ প্ৰদেশ, ঠিক আছে। আমিতো ৰাজ্যৰ নাম লিখি লৈছো উত্তৰ প্ৰদেশ। এতিয়া মেপত চাব লাগিব, আমাৰ মেপত চাব লাগিব উত্তৰ প্ৰদেশ ক'ত আছে, উত্তৰ প্ৰদেশ ক'ত আছে, ইয়াত আছে আমাৰ উত্তৰ প্ৰদেশ। সেইকাৰণে এলফাবেটটো কি আহিব ইয়াত, এলফাবেটটো কি আহিব, এ হৈ গ'ল। মানে এইখিনি ক্লিয়াৰ হ'ব তেতিয়া যেতিয়া তোমাৰ এতিয়া মই ফটক ইয়াত লিখি দিছো, কাৰণ মই অলৰেডি ইয়াত জানো যে উত্তৰ প্ৰদেশ আছে ইয়াত। আৰু 2 নম্বৰ কুৱেশ্যনৰ আনসাৰ, আমাৰ 2 নম্বৰ কুৱেশ্যনৰ আনসাৰ হৈছে কি, উত্তৰ প্ৰদেশ। 2 নম্বৰ কুৱেশ্যনৰ আনসাৰ কি হৈছে, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ লিখিছো, আৰু উত্তৰ প্ৰদেশ সেই মেপৰ এলফাবেটত ক'ত আছে, ইয়াত আছে, হৈ গ'ল আমাৰ। ইয়াৰ পিছত 3 নম্বৰ, আয়াৰাম গয়াৰাম এই বাক্যাংশটো কোন ৰাজ্যৰ পৰা উৎপত্তি পাইছিল বা উৎপত্তি হৈছে। আয়াৰাম গয়াৰাম সকলোৱে জানে, হয় নহয়। আয়াৰাম গয়াৰাম মানে কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছে। আয়াৰাম গয়াৰাম হৈছিল হাৰিয়ানাৰ পৰা। ক'ৰ পৰা, হাৰিয়ানা, ঠিক আছে, হাৰিয়ানা। আয়াৰাম গয়াৰাম হৈছে হাৰিয়ানাৰ পৰা। এতিয়া আমি চাব লাগিব আমাৰ মেপত হাৰিয়ানা ক'ত আছে। আমি ইয়াত লিখিছো ডিত, ডিত আছে কি, আমাৰ মেপত কি আছে, ডিত আছে কি, হাৰিয়ানা, ঠিক আছে। ইয়াত আছে আমাৰ হাৰিয়ানা। তেতিয়াহ'লে আমাৰ এলফাবেটটো কি আহি যাব ইয়াত, আমাৰ এলফাবেটটো আহি যাব ইয়াত, এলফাবেট আহি যাব ডি আহি যাব। ক্লিয়াৰ। নেক্সট আমাৰ এটা বাকি আছে, কংগ্ৰেছ সভাপতি কে কামৰাজ কোন ৰাজ্যৰ আছিল। কে কামৰাজ কোন ৰাজ্যৰ আছিল, কামৰাজ আছিল কোন ৰাজ্যৰ, আমাৰ মেপত যদি চোৱা আমি অলৰেডি পাইছো কেৰেলা, তামিলনাডু, ঠিক আছে। কোন ৰাজ্যৰ আছিল, তামিলনাডুৰ আছিল কে কামৰাজ, তামিলনাডু, তামিলনাডু, ঠিক আছে। কে কামৰাজ আছিল তামিলনাডুৰ। আৰু এলফাবেটটো কি আছিল ইয়াত, এলফাবেটটো আছে আমাৰ চি আছে, ইয়াত আছে তামিলনাডু, ঠিক আছে। ইণ্ডিয়ান মেপৰ ইয়াত তামিলনাডু আছে, ঠিক আছে। ইয়াত আমি কেতিয়া কি লিখিম, চি লিখিম, হৈ গ'ল আমাৰ আনসাৰ। সো নিশ্চয় তোমালোকে বুজি পাইছা যে মেপ বেসড কুৱেশ্যন এইটো আছে আমাৰ প্ৰথম কুৱেশ্যন। নেক্সট আমাৰ আৰু এটা কুৱেশ্যন আছে, মই আকৌ অলপ ওপৰে ওপৰে কৈ আছো যে প্ৰথমতে আমি চাব লাগিব মেপখন। মেপৰ ওপৰত তোমাৰ এটা ধাৰণা থাকিব লাগিব যে কোনখন ষ্টেট, কোনখন ৰাজ্য ক'ত আছে। যেতিয়া তোমাৰ মানে এতিয়া চোৱা, ধৰি লোৱা মই কুৱেশ্যন চোৱা নাই, ঠিক আছে। যদি মোৰ এইটো ধাৰণা থাকে যে ইয়াত আছে উত্তৰ প্ৰদেশ, ইয়াত কি আছে, উত্তৰ প্ৰদেশ আছে, ইয়াত কি আছে, উত্তৰ প্ৰদেশ, সৰি ইয়াত উত্তৰ প্ৰদেশ, ঠিক আছে, উত্তৰ প্ৰদেশ, ঠিক আছে, উত্তৰ প্ৰদেশ, ইউপি মানে যিটো কোৱা হয় উত্তৰ প্ৰদেশ। মই এটা কুৱেশ্যন চোৱা নাই, যেতিয়া মেপখন চাম, যেতিয়া ইয়াত এলফাবেট এড দিব, যদি তুমি জনা যে এড কোনখন ষ্টেট আছে, উত্তৰ প্ৰদেশ আছে, মানে এই 4টা কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যনৰ আনসাৰ কি হ'ব, উত্তৰ প্ৰদেশ হ'ব। এটা কুৱেশ্যনৰ আনসাৰ কি হ'ব, উত্তৰ প্ৰদেশ হ'ব। যদি ইয়াত চোৱা এই চিট দি আছে ইণ্ডিয়ান তামিলনাডু আছে, কি আছে, তামিলনাডু, ইয়াত কি আছে, তামিলনাডু, তামিলনাডু, মানে এটা কুৱেশ্যন আনসাৰ কি হ'ব, তামিলনাডু। ইয়াত চোৱা এইটো বহুত ডাঙৰ ষ্টেট, এইটো হৈছে ৰাজস্থান, এইটো হৈছে কি, ৰাজস্থান, ৰাজস্থান, ঠিক আছে। মানে এটা কুৱেশ্যন আনসাৰ কি হ'ব, ৰাজস্থান হ'ব। ইয়াৰ পিছত ডি, এইটো হৈছে হাৰিয়ানা, এইটো কি আছে, হাৰিয়ানা, এইটো আছে হাৰিয়ানা, মানে এটা কুৱেশ্যন আনসাৰ কি হ'ব, হাৰিয়ানা হ'ব। যেতিয়া তোমাৰ মেপখনৰ বিষয়ে আইডিয়া থাকিব, সেই কুৱেশ্যন আনসাৰবোৰ তোমাৰ ইজি হৈ যাব। মানে কুৱেশ্যনটোতো পঢ়িবা, মানে এনেকুৱা তোমালোকৰ প্ৰায় মেপ বেস কুৱেশ্যন প্ৰায় 15টা দিছে, কেইটা দিছে, 15টা দিছে মেপ বেস কুৱেশ্যন। সেইখিনি তোমালোকে সলভ কৰিব লাগিব, তেতিয়াহ'লে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। পঢ়িব লাগিব, অলপ বেছি পঢ়িব লাগিব পলিটিকেল সাইন্স, কিন্তু 100ৰ ভিতৰত তোমালোকে 100ও পাব পাৰিবা, ঠিক আছে। আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া মই আৰু এটা অপশ্যন এড কৰি দিওঁ, ঠিক আছে। এতিয়া যদি ইয়াত চোৱা কেইটা আমি পাইছো, এ বি চি ডি 4টা অপশ্যন পাইছো ইয়াত, ঠিক আছে। যদি এনেকৈ দি দিলে হয়, ইয়াত যদি এটা অপশ্যন এনেকৈ বহাই দিলে হয়, ধৰি লোৱা ইয়াত এ বি চি ডি, তোমালোকক সহজ হৈ যাব। আৰু ই যদি এনেকৈ দি, ইয়াত কি দি আছে, ই, সো ইয়াত আছে আমাৰ অসম আছে, ইত আছে কি আছে, অসম। যদি এনেকৈ 5 নম্বৰ এটা কুৱেশ্যন দিলেহেঁতেন যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, এনেকৈ দিলেহেঁতেন
1 2 3 4 5 যদি এনেকৈ কোৱেশ্চন এটা দি দিলে হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আমি ইয়াত কি লিখিলোহেঁতেন অসম ইয়াত কি লিখিলোহেঁতেন অসম লিখিলোহেঁতেন হয় নহয় অসম লিখিলোহেঁতেন আসাম আৰু মেপত আমাৰ আসাম ক'ত আছে আসাম এত হ'বনে নহয় এটো নহয় বিটো নহয় সিটো নহয় ডিটো নহয় অসম ক'ত আছে ইয়াত আছে হয় নহয় ই দিছে তেতিয়াহ'লে আমাৰ ইয়াত অপচনত কি আহি যাব ইয়াত আমি কি দি দিম ই কি দি দিম ই দি দিম তেনেকুৱা আৰু বুজি পাইছা নাই তো আশা কৰোঁ তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি পাইছা যে তোমালোকৰ এনেকুৱা কুৱেশ্যন থাকিব বক্স থাকিব এনেকৈ ইয়াৰ পিছত কুৱেশ্যন থাকিব ইয়াৰ পিছত কি থাকিব মেপ থাকিব তোমালোকে জাষ্ট আনসাৰটো ইয়াত মই আকৌ লিখি ধুনীয়া কৰিছো এনেকৈ লিখিলে হ'ল যে 1 2 3 বি ৰাজস্থান ইয়াৰ পিছত এ উত্তৰ প্ৰদেশ ডি হাৰিয়ানা সি তামিলনাডু আমাৰ ইয়াৰ লগত মিলিছে নাই চোৱা বি এ ডি আৰু এইটো কি আছিলে সি আছিলে ঠিক আছে কি আছিলে সো আশা কৰোঁ তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি পাইছা যে এতিয়া নেক্সট আমি আমাৰ সেকেন্ড কুৱেশ্যন লৈ যাম সেকেন্ড কুৱেশ্যন তলৰ মানচিত্ৰত এ বি সি আৰু ডি হিচাপে চাৰিটা ৰাজ্য চিহ্নিত কৰা হৈছে ঠিক আছে তলত দিয়া তথ্য আধাৰত সেই ৰাজ্যবোৰ চিনাক্ত কৰি তলত দিয়া তালিকাখন সঠিক নাম লিখা ঠিক আছে এতিয়া কুৱেশ্যনটোত কি কৈছে আমাৰ মেপটো চাই লওঁ তো মেপটো চাই লওঁ ইয়াত চোৱা এত কি আছে আমাৰ এক নম্বৰটো কি আছিলে এত কি আছিলে তাত উত্তৰ প্ৰদেশ আছিল ইয়াৰ এত কি হ'ব উত্তৰ প্ৰদেশ হ'ব উত্তৰ প্ৰদেশ মানে এটা কুৱেশ্যন আনসাৰ কি আহি যাব আমাৰ উত্তৰ প্ৰদেশ হ'ব ঠিক আছে ইয়াত চোৱা বি এইটো সাইডত ইণ্ডিয়ান মেপৰ ইয়াত আছে কি কেৰালা আছে কি আছে কেৰালা ইয়াত কি আছে কেৰালা আছে কেৰালা ঠিক আছে ইয়াত কি আছে কেৰালা আছে এ বি সি ইয়াত আছে আমাৰ পাঞ্জাব আছে কি আছে এটো হৈছে পাঞ্জাব ঠিক আছে ইয়াত কি আছে পাঞ্জাব আছে আৰু ইয়াত চোৱা ইয়াত আছে অসমৰ কাষত কি আছে পশ্চিম বংগ আছে মানে ওয়েস্ট বেংগল এই ডিত আছে পশ্চিম বংগ ডিত কি আছে পশ্চিম বংগ আছে ঠিক আছে পশ্চিম বংগ ঠিক আছে পশ্চিম বংগ সো এ উত্তৰ প্ৰদেশ বি আমাৰ কি আছে কেৰালা সি পাঞ্জাব আৰু ডি পশ্চিম বংগ মানে ইয়াত চাৰিটা কুৱেশ্যন যে আছে এটা কুৱেশ্যন আনসাৰ উত্তৰ প্ৰদেশ হ'ব এটা কুৱেশ্যন আনসাৰ কি হ'ব কেৰালা হ'ব ঠিক আছে এটা কুৱেশ্যন আনসাৰ কি হ'ব পাঞ্জাব হ'ব এটা কুৱেশ্যন আনসাৰ কি হ'ব পশ্চিম বংগ হ'ব এতিয়া আমি কুৱেশ্যনবোৰ চাই লওঁ ঠিক আছে প্ৰথম কুৱেশ্যন ইএমএছ নামুদিৰিপাদে গঠন কৰা প্ৰথম অকংগ্ৰেছ চৰকাৰ গঠন হোৱা ৰাজ্যখনৰ নাম কি মানে ইএমএছ নামুদিৰিপাদে কি কৰিছিলে অকংগ্ৰেছীয় চৰকাৰ গঠন কৰিছিলে ঠিক আছে মানে অকংগ্ৰেছীয় চৰকাৰ গঠন কৰিছিলে এতিয়া কুৱেশ্যনটো কৈছে যে যিখন ৰাজ্যত যিখন ষ্টেটত ইএমএছ নামুদিৰিপাদে অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিলে সেই ৰাজ্যখনৰ নাম লিখিব লাগে সেই ষ্টেটখনৰ নাম লিখিব লাগে এইজন মানুহে এখন ৰাজ্যত ভাৰতৰ এখন ষ্টেটত কি কৰিছিলে অকংগ্ৰেছীয় চৰকাৰ গঠন কৰিছিলে ভাৰতৰ এখন ষ্টেটত কি কৰিছিলে অকংগ্ৰেছীয় চৰকাৰ গঠন কৰিছিলে কোনে ইএমএছ নামুদিৰিপাদে ভাৰতৰ এখন ৰাজ্যত কি কৰিছিলে অকংগ্ৰেছীয় চৰকাৰ গঠন কৰিছিলে এতিয়া কুৱেশ্যন কৰিছে যে সেইখন ৰাজ্যৰ নাম লিখিব লাগে সেইখন ষ্টেটৰ নাম লিখিব লাগে ইয়াত আমাৰ চাৰিখন ষ্টেট আছে এখন হৈছে উত্তৰ প্ৰদেশ এখন হৈছে পাঞ্জাব এখন হৈছে পশ্চিম বংগ এখন হৈছে কি কেৰালা ঠিক আছে এখন হৈছে কেৰালা এতিয়া আমি ইয়াৰ পৰা লিখিব লাগিব যে কোনখন ষ্টেটত ইএমএছ নামুদিৰিপাদে কি কৰিছিলে অকংগ্ৰেছীয় চৰকাৰ গঠন কৰিছিলে আমাৰ আনসাৰটো হ'ব কেৰালা কি হ'ব কেৰালা হ'ব কেৰালা ঠিক আছে আৰু আমাৰ কুৱেশ্যনটোত কেৰালা ক'ত দিয়া আছে কোনটো এলফাবেটত দিয়া আছে এলফাবেটটো আমি চাই লওঁ কোনটোত দিয়া আছে বিত দিয়া আছে ক'ত দিয়া আছে বি তেতিয়াহ'লে এলফাবেট কি আহিব বি আহিব ইয়াত কি আহিব বি তোমালোকে আনসাৰ দি এনেকৈ কুৱেশ্যনটো লিখি ইয়াৰ পিছত আনসাৰ এনেকৈ লিখি জাষ্ট পৰীক্ষাত এই বক্সটো ফিল কৰিব লাগে বক্সটো ফিল কৰিলে হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সৈতে সম্পৰ্কিত ৰাজ্যখনৰ নাম লিখা চ' কুৱেশ্যনটোৰ আনসাৰ আমি সকলোৱে জানো শ্যামাপ্ৰসাদ মুখাৰ্জী চ' মুখাৰ্জী মানুহ কৰ
পশ্চিম বংগৰ হয় কৰ হয় ওয়েস্ট বেংগলৰ হয় ইয়াৰ আনসার কি হ'ব পশ্চিম বংগ হ'ব কি হ'ব পশ্চিম বংগ ঠিক আছে পশ্চিম বংগ আৰু আমাৰ মেপত কোনটো এলফাবেটত পশ্চিম বংগ আছে কত আছে ডিত আছে কত আছে ডিত আমি ইয়াৰ এলফাবেটটো কি লিখি দিম ডি লিখি দিম হৈ গল একেবাৰে ইজি নেক্সট প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে সম্পৰ্কিত ৰাজ্যখনৰ নাম কি মানে জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো কোনখন ৰাজ্যৰ আছিল জৱাহৰলাল নেহৰু কোনখন ৰাজ্যৰ পৰা আহিছিল তো আছিল উত্তৰ প্ৰদেশৰ কোন আছিল উত্তৰ প্ৰদেশ কোন আছিল তেওঁ উত্তৰ প্ৰদেশ এতিয়া আমাৰ মেপৰ পৰা আমি এলফাবেট লিখিব লাগিব কোনটো এলফাবেটত উত্তৰ প্ৰদেশ আছে আমি অলৰেডি চিনাক্তকৰণ কৰিছো আইডেন্টিফাই কৰিছো এত আছে উত্তৰ প্ৰদেশ কত আছে এত আমাৰ উত্তৰ প্ৰদেশ আছে আমি ইয়াত এ দিলো ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ 3 নম্বৰ হৈ গল প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰৰ সৈতে অমৃত কৌৰ মানুহ কোনখন ৰাজ্যৰ হয় সকলোৱে আমি জানো পঞ্জাবৰ হয় কৌৰৰ সৈতে সম্পৰ্কিত ৰাজ্যখনৰ নাম লিখি অমৃত কৌৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰ কোনখন ৰাজ্যৰ পঞ্জাবৰ পঞ্জাব ঠিক আছে কোনখন ৰাজ্যৰ পঞ্জাব ৰাজ্য ঠিক আছে পঞ্জাব আমাৰ কোনখন কোনটো এলফাবেটত আছে সিত আছে কত আছে সিত আছে সিত আমি ইয়াত কি দিছো সি হৈ গল চোৱা প্ৰথম কোৱেশ্চনটো ইএমএছ নামুদিৰিপাতিয়ে গঠন কৰা প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰা ৰাজ্যখনৰ নাম কেৰালা কোনটো আমাৰ মেপত আছে বিত আছে নেক্সট কোৱেশ্চন ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সৈতে সম্পৰ্কিত ৰাজ্যখনৰ নাম কি পশ্চিম বংগ আমাৰ আৰু পশ্চিম বংগটো আমাৰ মেপত কি দি আছে ডিত দি আছে পশ্চিম বংগ কত দি আছে ডিত কাৰণ চোৱা ইয়াত হৈছে আমাৰ অসম ঠিক আছে ইয়াত আছে অসমৰ কাষত কি আছে পশ্চিম বংগ মানে এনেকৈ তুমি মেপটো শিকিব লাগিব এর আগৰ কোৱেশ্চন আমি ইয়াত পাইছিলো তামিলনাডু ইয়াত কি পাইছিলো তামিলনাডু পাইছিলো ঠিক আছে ইয়াত কি পাইছিলো ৰাজস্থান পাইছিলো প্ৰথম কোৱেশ্চনটো ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ কি আছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে সম্পৰ্কিত ৰাজ্যখনৰ নাম কি মানে জৱাহৰলাল নেহৰু কোনখন ৰাজ্যৰ পৰা আহিছিল তো আছিল উত্তৰ প্ৰদেশৰ আৰু উত্তৰ প্ৰদেশ আমাৰ মেপৰ কত দি আছে এত দি আছে উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশ ইয়াৰ পিছত নেক্সট কোৱেশ্চন প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰৰ সৈতে সম্পৰ্কিত ৰাজ্যখনৰ নাম কি পঞ্জাব আৰু পঞ্জাব কত দি আছে আমাৰ মেপত পঞ্জাব কত দি আছে সিত দি আছে সি অপচনত আমাৰ পঞ্জাব দি আছে সো আশা কৰো তোমালোকে বুজি পাইছা এতিয়া চোৱা তোমালোকে হয়তো মনে মনে ক'বা যে স্যাৰ আপুনি প্ৰথমতে কি কৰিলে ইয়াত ৰাজ্যখিনি আপুনি লিখি ললে আমিতো ৰাজ্যখিনি কোনখন ৰাজ্য কত আছে কেনেদৰে লিখিম সেইকাৰণে মই তোমালোকক কৈছো যে ইণ্ডিয়ান মেপৰ ভাৰতীয় মেপৰ কোনখন ষ্টেট কোনখন ৰাজ্য কত আছে সেইটো তুমি শিকিব লাগিব তেতিয়া তোমালোক এবাৰে সহজ হৈ যাব এটা শিকিলা ইয়াৰ পিছত এই কোৱেশ্চনবোৰ আনসাৰ শিকিব লাগিব যে ইএমএছ নামুদিৰিপাতি কোন ৰাজ্যৰ কেৰালা মেপৰ কেৰালা কত দি আছে লগে লগে তোমাৰ কি আহিলো কেৰালা ইএমএছ এটো তুমি লিখি ললা কেৰালা লিখি ললা এতিয়া কেৰালা আনসাৰটো লিখাৰ পিছত ধৰি লোৱা এটো তুমি মুখস্থ কৰি ললা ইএমএছ নামুদিৰিপাতি কেৰালাৰ হয় তুমি ইয়াত কেৰালা লিখি লৈছা আনসাৰটো ঠিক আছে কেৰালা তুমি লিখি লৈছা এতিয়া তুমি এলফাবেটখিনিতো লিখিব লাগিব এলফাবেটখিনি লিখিবলৈ হলে মেপৰ তোমাৰ ধাৰণা থাকিব লাগিব যে ইয়াত কেৰালা কোনটো অপচনত আছে কেৰালাটো কোনটো অপচনত আছে সিট আছে লগলে পটককে তুমি সিটো লিখি দিলা তাত কেৰালা কাষত ঠিক আছে ইয়াৰ পিছত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জী কৰ পশ্চিম বংগৰ পটককে দিয়া তুমি পশ্চিম বংগটো লিখি দিলা এটা মেপৰ কোনটো অপচনত পশ্চিম বংগ আছে ডিত পশ্চিম বংগ আছে ইয়াতো এখনতো পশ্চিম বংগটো কোশ্চনত লিখা নাথাকে ৰাজ্যৰ নাম লিখা নাথাকিব জাস্ট এনেকৈ এলফাবেট দিয়া থাকিব সেইটো তুমি বুজিব লাগিব সো আশা কৰো তোমালোকে বুজি পাইছা এনেকৈ তোমালোকে ঘৰত প্ৰেক্টিস কৰা তোমালোকে পাৰিবা ইয়াৰ পিছত আৰু এক্সট্ৰা কোৱেশ্চন দিয়া হ'ব এপত তোমালোকে পাবা এনেকৈ আৰু কোৱেশ্চন আনসাৰ পাই যাবা থ্যাংক ইউ ফৰ ওয়াচিং